পথ নে পথাৰ চিনিব নোৱাৰি পথাৰৰ সমানে সমানে পথৰ ওপৰতো বোকা পানী চৰকাৰ আহিল চৰকাৰ গল কিন্তু আজিলৈকে হলনি নহল মাহমৰা সমষ্টি খুমটাই বক পৰা সংযোগী পথৰ দুৰৱস্থা দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আজিলৈকে নিৰ্মাণ অথবা মেৰামতি কৰা হোৱা নাই এই পথটো বাৰিষা আহিলে জলাকলা খুৱাই পথটোৱে গাড়ী মটৰ বাদেই খোজকাঢ়ি যাবলৈও ভাবিবলগীয়া হয় ছাত্ৰ ছাত্ৰী ৰোগী বৃদ্ধ বৃদ্ধাসকলৰ লগতে নিতৌ বিভিন্ন কামত অহা যোৱা কৰাসকলে চৰম যন্ত্ৰণা ভুগিবলগীয়া হয় ইতিমধ্যে পথটি নিৰ্মাণৰ বাবে মন্ত্ৰী যোগেন মোহনক কেইবাবাৰো আবেদন জনাইছিল অঞ্চলবাসীয়ে তৎসত্ত্বেও নিৰ্মাণ কৰা হোৱা নাই মাহমৰা সমষ্টি বিধায়ক যোগেন মোহন এজন কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকাৰ পিছতো সমষ্টিটোৰ ৰাইজে পথৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে পুৰা একদম পুৰা ডুবি গ'ল পুৰা একদম পানী ভৰি গৈছে মানুহ অহা যোৱা কৰিবলৈ সুবিধা হৈছে ল'ৰা ছোৱালী স্কুলৰ অসুবিধা হৈছে যাবলৈ পুৰা ৰাস্তাটো মানে পুৰা ডুবি গৈছে আমিতো ডাঙৰ মানুহে মাছ মাৰি আছোঁ সেইটো ৰাস্তাতে যায় সুবিধা হৈছে ন বাগানৰ মানুহকেইটা সেইফালেদি নাযায় আকৌ সেইফালেদি ঘূৰি যায় আকৌ বহুত দূৰ হয় ৰাস্তাটো বনাই দিয়া নাই তো বহুত দিন হৈ গ'ল বনাই দিয়া নাই এনেকুৱাই আছে ৰাস্তাটো মই সৰুৰ পৰা এনেকুৱাই দেখিছোঁ ৰাস্তাটো বনায়ো নাই সুবিধাত পৰে কাৰণ ইফালৰ মানুহ ইফালে আহ যাহ কৰিব নোৱাৰে আৰু ইয়াত আমাৰ 280 নং প্ৰাথমিক বিদ্যালয় আছে কণ কণ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলো ইয়াত এই স্কুল সময়মতে আহি উপস্থিত নহয়হি আৰু দ্বিতীয়তে আমাৰ বহুতো মানে এইটো ৰাইজৰ লগত সেইটো ৰাইজ সমিল কৰাত আমাৰ বহুতো বাধা সন্মুখীন হ'বলগীয়া হয় আৰু এনেকৈ পানী আৰু এতিয়া এইটো আৰু অলপ কিছুদিনৰ পিছত আৰু পানী বেছি বাঢ়িব ইয়াত মানুহ থিয় হ'বও নোৱাৰে ৰাস্তা পানী ভৰ্তি হৈ গৈছে আৰু এতিয়া আৰু ৰাস্তা পানী ভৰ্তি হৈ গৈছে আৰু কেইদিনমানৰ পিছত হয়তো পানী আৰু বেছি বাঢ়ি অহাৰ সম্ভাৱনা আছে কোনো এখন চৰকাৰে আজিলৈকে কোনো মনোনিৱেশ কৰাই নাই আৰু দ্বিতীয় কথাটো হ'ল ক'লে মানে কয় খালি চৰকাৰক যদি আমি খাটনি ধৰোঁ তেন্তে চৰকাৰে আমাক কয় বোলে এইটো বাগিচাৰ কৰ্তৃপক্ষই এইবিলাক চাব লাগে বুলি কয়